ন্যায়াধীশ সৌমিত্ৰ শইকীয়া আয়োগত উপস্থিত অসম জাতীয় পৰিষদৰ দুই নেতা সভাপতি লুৰিণজ্যোতি গগৈ আৰু সাধাৰণ সম্পাদক জগদীশ ভূঞা। জুবিন গাৰ্গৰ মৃত্যুৰ ঘটনাক লৈ আয়োগত সাক্ষ্য প্ৰদান। ন্যায়িক আয়োগত উপস্থিত হৈ জগদীশ ভূঞাৰ মন্তব্য, আমি জুবিন গাৰ্গৰ মৃত্যুৰ ঘটনাৰ তথ্য দিবলৈ অহা নাই, আমি মৃত্যুৰ ঘটনাটোৰ ধাৰণা দিব পাৰোঁ। মুখ্যমন্ত্ৰীয়ে হত্যাকাণ্ড বুলি কৈছে, তাৰ প্ৰমাণ দিব লাগিব। মৃত্যুৰ ঘটনাত ন্যায়ালয়ৰ নিৰীক্ষণত কেন্দ্ৰীয় তদন্তকাৰী সংস্থাৰ দ্বাৰা তদন্ত কৰাৰ দাবী। সভাপতি লুৰিণজ্যোতি গগৈৰ মন্তব্য, মৃত্যুৰ সময়ত যিখিনি মানুহ লগত আছিল তেওঁলোকৰ পৰা সকলো তথ্য লওক। ছিংগাপুৰত ইয়টত থকা এগৰাকী আজিলৈকে অসমত উপস্থিত হোৱা নাই, আৰু যিসকল আহিছে সেইসকলক কিয় উভতাই পঠিওৱা হ'ল বুলি প্ৰশ্ন কৰিছে লুৰিণজ্যোতি গগৈ। কিয় তদন্তকাৰী বিষয়াগৰাকী ছিংগাপুৰলৈ যোৱা নাই, সেই কথাবোৰ লিখিতভাৱে ন্যায়িক আয়োগক জনাইছোঁ। আমি আমাৰ বক্তব্য লিখিতভাৱে আমি শপতনামা যোগে আজি আয়োগত জমা দিছোঁ। মূল কথাটো হ'ল, আমি অসমৰ সকলো ৰাইজকেই আহ্বান জনাইছোঁ যে আয়োগলৈ আহি সাক্ষ্য প্ৰদান কৰক। এইটো ঠিক যে তথ্য প্ৰমাণ দিব পৰা মানুহ আমি নহয় বা অসমৰ ৰাইজ নহয়। তথ্য প্ৰমাণ সেইসকলে দিব পাৰিব যিসকল জাহাজখনত জুবিন গাৰ্গৰ মৃত্যুৰ সময়ত লগত আছিল। তথ্য প্ৰমাণ দিব পাৰিব শ্যামকানু মহন্তৰ তেওঁৰ সহযোগীসকলে, নৰ্থ ইষ্ট ফেষ্টিভেলৰ উদ্যোক্তাসকলে। তথ্য প্ৰমাণ দিব পাৰিব ছিংগাপুৰত অসমৰ পৰা গৈ সেই ফেষ্টিভেলত যোগদান কৰিবলৈ তাত উপস্থিত হোৱা লোকসকলে। কিন্তু আমি ধাৰণা দিব পাৰোঁ, আমি পৰিস্থিতিগত তথ্যবোৰ দিব পাৰোঁ, যিবোৰ আমি দেখিছোঁ, যিবোৰ আমাৰ ধাৰণা সেইবোৰ আমি দিব পাৰোঁ। তেনেবোৰ ধাৰণা আমি ইয়াত জমা দিছোঁ। মূল কথাটো হ'ল, চাওক যে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া মুখ্যমন্ত্ৰীৰ লগতে তেওঁ এজন অধিবক্তাও। কিন্তু গতিকে অধিবক্তা হিচাপে কি কৰা উচিত কি কৰা অনুচিত হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই ভালদৰে জানে। জনাৰ পাছতো হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই কৰিব লগা বহু কাম নকৰিলে, আৰু নকৰিব লগা বহু কাম তেওঁ কৰিলে। আৰু মুখ্যমন্ত্ৰী ডাঙৰীয়াই যিহেতু হত্যাকাণ্ড বুলি স্পষ্টভাৱে ৰাজহুৱাভাৱে একাধিকবাৰ ঘোষণা কৰিছে, দৃঢ়তাৰে ঘোষণা কৰিছে, গতিকে মুখ্যমন্ত্ৰীৰ দায়িত্ব থাকিব হত্যাকাণ্ডৰ আঁৰৰ ষড়যন্ত্ৰ কোনে ৰচনা কৰিছিল, হত্যাকাণ্ড কোনে সংঘটিত কৰিছিল, সেইখিনি প্ৰমাণ কৰাৰ দায়িত্ব নিশ্চিতভাৱে মুখ্যমন্ত্ৰীৰ ওপৰত থাকিব। তেখেতে এইটো প্ৰমাণ কৰিব লাগিব, কাৰণ তেখেতে কৈছে এইটো হত্যাকাণ্ড। এইটো সত্য যে এই গোটেই তথ্য সহকাৰে প্ৰমাণ দিব পৰা ব্যক্তি সেইসকল যিসকল সেই সময়ত উপস্থিত আছিল, বা গোটেই এই পৰিক্ৰমাটোৰ লগত জুবিন গাৰ্গ ডাঙৰীয়াৰ মৃত্যু বা মুখ্যমন্ত্ৰীৰ ভাষাত হত্যাৰ এই গোটেই প্ৰক্ৰিয়াটোৰ লগত জড়িত হৈ থকা পটভূমি আৰু সেই সময়ত সংঘটিত হোৱা ঘটনাৰ সময়ত উপস্থিতি মানুহৰ তেওঁলোকেহে সকলো তথ্য পাতিৰ যোগান ধৰিব পাৰিব। কিন্তু মূল কথাটো হ'ল, SIT যেতিয়া চলি আছে, আমি বহু কথা ৰাজহুৱাকৈ আমি দেখি আছোঁ, বহু বক্তব্য যিবোৰ কথা মুখ্যমন্ত্ৰীয়ে ক'ব নালাগে সেইবোৰো কৈ আছে। তাৰ মাজত আমি যিবোৰ ন্যায়িক লেকুনা দেখিছোঁ, য'ত ফাঁক আছে, যিবোৰ বিভিন্ন ধৰণেৰে ফৰেনচিক ৰিপৰ্ট যেনেকৈ ল'ব লাগে, তাৰ কাৰণে যিবোৰ চেম্পুল ল'ব লাগে, যিবোৰ কথা বিভিন্ন সেই সময়ত উপস্থিত থকা বিভিন্ন মানুহে কৈছে যে জুবিন গাৰ্গ ডাঙৰীয়াৰ নশ্বৰ দেহৰ ওঠ কলা হোৱা, ভৰিৰ আঙুলি নীলাৰ বৰণ ধৰা, এইবোৰৰ লগত আমি সময়ে সময়ে বহু কথা কৈ গৈছোঁ। এতিয়াও সেইবোৰ কথা উল্লেখ কৰিছোঁ যে নীলা হ'লে কি হ'ব পাৰে, কি চেম্পুল আচলতে লোৱাৰ প্ৰয়োজনীয়তা আছিল, বা এটা এনেকুৱা ঘটনা সংঘটিত হ'লে ফৰেনচিক ডিপাৰ্টমেণ্টৰ তেওঁলোকৰ এটা ৰেগুলাৰ চিডিউল থাকে, এইবোৰ বস্তু ল'ব লাগে। আমি আমাৰ বক্তব্য লিখিতভাৱে